ভাত খুৱাবলৈহে বিদ্যালয়লৈ আহে শিক্ষক। মানে আপোনালোক স্কুলটো খুলিছে অকল ভাতটো খুৱাবলৈকে লাগে। 11 বজাত ছুটি দি ট্ৰেইনিঙলৈ যাব লাগে শিক্ষাগুৰু। খোৱা বোৱাটো সামৰিলো এতিয়া যাব লাগিব। খবৰ ৰাখিছেনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে? প্ৰাথমিক শিক্ষা বিভাগৰ আজব কাণ্ড। বিদ্যালয় বন্ধ কৰি শিক্ষকক দিছে প্ৰশিক্ষণ। অসমৰ শিক্ষা বিভাগে উন্নয়নৰ জয়ঢোল বজাই থকাৰ সময়তে প্ৰাথমিক শিক্ষা বিভাগৰ আজব কাণ্ড। চতিয়াত 5 দিনলৈকে বিভিন্ন প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব, নতুবা 11 বজালৈকেহে বিদ্যালয় খোলা থাকিব। যি সময়ত অসমৰ শিক্ষা বিভাগে শিক্ষক শিক্ষয়িত্ৰীৰ বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত আছেনে নাই নিৰীক্ষণ কৰিবলৈ শিক্ষা সেতুৰ দৰে এপ তৈয়াৰ কৰিছে, তেনে সময়তে বিশ্বনাথ শিক্ষা খণ্ডৰ অন্তৰ্গত চতিয়াৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বিদ্যালয় বন্ধ কৰি নতুবা 11 বজাত বিদ্যালয় ছুটি দি 5 দিনীয়াকৈ শিক্ষক প্ৰশিক্ষণৰ আয়োজন কৰিছে। অচল হৈ পৰিছে চতিয়াৰ প্ৰাথমিক বিদ্যালয়সমূহ। 5 দিন শিক্ষকৰ প্ৰশিক্ষণৰ বাবে বন্ধ হৈ পৰিছে পাঠদান। কোনো শিক্ষকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নাই যদিও প্ৰশিক্ষণৰ সুবিধা গ্ৰহণ কৰি বিদ্যালয়লৈ আহিছে আৰু গৈছে। অসমৰ প্ৰাথমিক শিক্ষা বিভাগৰ তুগলকি নীতিৰ বাবেই মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে প্ৰাথমিক শিক্ষা। এইদৰে বিদ্যালয়ৰ পাঠদান 5 দিনলৈকে বন্ধ কৰি শিক্ষক প্ৰশিক্ষণৰ আয়োজন কৰা শিক্ষা বিভাগৰ তুগলকি নীতিয়ে ক্ষতি কৰিছে হাজাৰ হাজাৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ। এনেধৰণৰ আজব কাম কাজৰ খবৰ অসমৰ শিক্ষামন্ত্ৰীয়ে ৰাখিছেনে? চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। শিক্ষক কেইগৰাকী বুলি ক'লে? 3 গৰাকী। 3 গৰাকীয়ে ট্ৰেইনিং। 3 গৰাকীয়ে ট্ৰেইনিং। কেইদিন? এইটো খুব সম্ভৱ 5 দিনেই হ'ব। তেন্তে আপোনালোকে মানে এতিয়া স্কুল বন্ধ কৰি যাবগৈ লাগিব? এতিয়া খোৱা বোৱাটো সামৰিলো এতিয়া যাব লাগিব। মানে স্কুল আজি খুৱাবলৈ ভাত খুৱাবলৈকে আহিলে? হয়, মানে আপোনালোক স্কুলটো খুলিছে অকল ভাতটো খুৱাবলৈকে লাগে। তাৰ বাদত আপোনালোকৰ নাই শিক্ষক চব ট্ৰেইনিঙতে আছে? ট্ৰেইনিঙত আছে। এতিয়া স্কুল এৰি দিব লাগিব? এৰি দিব লাগিব। কেইগৰাকী শিক্ষক আহিছে আজি? এজনী আমাৰ বাইদেউ তেখেত আহিছে আৰু আমাৰ মনোজ ছাৰ আহিব পৰা নাই, তেখেতৰ ট্ৰেইনিং আছে 5 দিনৰ ট্ৰেইনিং গুচি গ'ল। কিন্তু তেনেকুৱা হিচাপত ধৰক চৰকাৰে আমাৰ কিছুমান স্কুলত এজন শিক্ষক দিয়ে, এজন শিক্ষক যদি ট্ৰেইনিঙত পেলাই দিয়ে আৰু স্কুলখন পঢ়া শুনা নোহোৱা হৈ যায়। আজিতো এগৰাকী শিক্ষকে স্কুল পঢ়াব নোৱাৰে? এজন শিক্ষকে ক'ত পাৰে? 40-50-60জন ল'ৰা ছোৱালী। আপুনি অভিভাৱক ন? মই অভিভাৱক। তাৰমানে আপোনাৰ এগৰাকী শিক্ষয়িত্ৰী আজি গোটেই সব ল'ৰা ছোৱালীক চাব লাগে? হয়। ট্ৰেইনিং 5 দিনীয়া ট্ৰেইনিং? 5 দিনীয়া ট্ৰেইনিং। 5 দিন এগৰাকী শিক্ষক নাহে আৰু? এই 5 দিনটো সেইজন শিক্ষক আহিব নোৱাৰে। কলাকাটিটো প্ৰাথমিক বিদ্যালয় 11টা বজাত ছুটি। কিয়? ট্ৰেইনিং আছে ছাৰ বাইদেউ আছে। চবৰে ট্ৰেইনিং? চবৰে ট্ৰেইনিং আছে। নে এজন ছাৰ আছিলে? ছাৰ আছিলে জন। হা? ছাৰ আছিলে জন। তো 11টাত গুচি গ'ল? গুচি গ'ল। অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।